নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত সকলোকে স্বাগতম জনাইছো আজি নতুনকৈ যিমান ভ্যাকেন্সি আহিছে মই ভিডিওটো দেখুৱাই যাম আপোনালোকে ভিডিওটো শেষলৈ চাব ভিডিওটো আৰম্ভ কৰো আজি প্ৰথম যেটো পদ আহিছে হেতু আপোনালোকৰ এয়াৰটেল কোম্পানীৰ পৰা আহিছে এয়াৰটেলৰ ভ্যাকেন্সি হয় এটো ইয়াত আপোনালোকৰ সেলস পাৰ্সনৰ ভ্যাকেন্সি আহিছে লোকেশন হ'ব হোজাই হাজো আৰু হোজাই দুটা লোকেশন আছে হাজো আৰু হোজাই আসাম Qualification ইয়াতে minimum graduation কৰা হলে হ'ব আৰু experience লাগিব 1 to 2 years in sales ত FMCG FMCD telecommunication BFSI এখিনি যদি আপোনালোকৰ একিটা সেক্টৰত যদি আপোনালোকৰ experience আছে এপ্লাই কৰিব পাৰিব তলত দুটা মেইল দি আছে এই মেইল দুটাত আপোনালোকৰ যিকোনো এটা বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ আই হস্পিটেল ডাউনটাউন GS ৰোডৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে ফিমেল ৰিসেপশনিষ্ট এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়া হলে আপোনালোকক হয়তো আগতে প্ৰিফাৰেন্স দিব পাৰে বা ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব যদি কমিউনিকেশন স্কিল ভাল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে এটো মোবাইল নম্বৰত আপোনালোকে যোগাযোগ কৰি ল'ব পিছৰ যেটো পোষ্ট আহিছে হেতু সেন্ট জোসেফ স্কুল বেলতলা গুৱাহাটীৰ পৰা আহিছে ইয়াতে অসমীয়া সাবজেক্টৰ কাৰণে টিচাৰ বিচৰা হৈছে ইয়াতে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন নহলে মাস্টাৰ্স কৰা হলে হ'ব এছামিছত আৰু লগতে যদি বিএড আছে হয়তো আপোনালোকক আগতে প্ৰিফাৰেন্স দিব পাৰে এটো মোবাইল নম্বৰত আপোনালোকে কন্টাক্ট কৰি ল'ব ফোন কৰি ল'ব নহলে বা যদি WhatsApp আছে WhatsAppত পঠিয়াই দিব বায়োডাটা পিছৰ পোষ্টটো আপোনালোকৰ ৰেপুটেড ফাইনান্সিয়েল কোম্পানী এটাৰ পৰা আহিছে ইয়াতে আপোনালোকৰ লুকিং ফৰ ইয়ং এণ্ড স্মাৰ্ট গ্ৰেজুৱেটছ ফৰ ইটস ব্ৰাঞ্চ অফিচেছ ইন গুৱাহাটী লোকেশনৰ কাৰণে হয় ইয়াতে পজিশন মানে ভ্যাকেন্সি আহিছে আপোনালোকৰ ব্ৰাঞ্চ হেডৰ তিনিটা ভ্যাকেন্সি আছে ইয়াতে স্যালাৰি 30000 to 50000 হ'ব আৰু এক্সপেৰিয়েন্স only 2 to 10 years বিচাৰিছে মানে 2 বছৰ হ'ব লাগিব মিনিমাম তাতকে ওপৰত হলে তো ভাল কথা কিন্তু 2 বছৰৰ তলত হলে নহব আৰু এজ লিমিট দিয়া আছে 25 to 40 years কোনোবা এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে ইয়াতে এক নম্বৰ পোষ্ট হৈছে ব্ৰাঞ্চ অপাৰেশন অফিচাৰ ব্ৰাঞ্চ বেংকিংৰ কাৰণে দুই নম্বৰটো হৈছে কেশিয়াৰ ব্ৰাঞ্চ বেংকিংৰ কাৰণে Qualification minimum graduation কৰা হলে হ'ব any stream BA BSc বা BCom কৰা হলে হ'ব কিন্তু যদি আপোনালোকৰ MBA কৰা আছে মাৰ্কেটিংত তেতিয়া হলে আগতে হয়তো প্ৰিফাৰেন্স দিব কাৰণ মাস্টাৰ্স ডিগ্ৰী হয় যে প্ৰফেশনাল ডিগ্ৰী হয় যেহেতু এটো আৰু লোকেশন আপোনালোকৰ এনিৱেৰ ইন আসাম দি আছে অসমৰ যিকোনো ডিস্ট্ৰিক্টত হ'ব পাৰে আৰু কোনোবা এপ্লাই কৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু আপোনালোকে নিজৰ ৰিজিউমিখন যেতিয়া মেইল কৰিব তেতিয়া আপোনালোকৰ নিজৰ লোকেশনটো আৰু কোনটো পজিশনত এপ্লাই কৰিছে হেতু মেইলৰ সাবজেক্ট লাইনত ভালকে লিখি দিব ইয়াতে তেওঁলোকে মেনশন কৰি দিছে এইটো কথা পিছৰ পোষ্ট আপোনালোকৰ বেনেলি শোৰুমৰ পৰা আহিছে বেনেলি টু হুইলাৰ শোৰুম এটো সুপাৰ বাইকৰ শোৰুম হয় এটা ইয়াত আপোনালোকৰ জেনাৰেল মেনেজাৰ সেলস মেনেজাৰ টিম লিডাৰ সেলস কনসালটেন্ট টেলিকলাৰ্স তো এইটা পোষ্ট আহিছে তো আপোনালোকে যদি এপ্লাই কৰিব খুজে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব পাৰিব বা কোনোবাই যদি ওয়াক ইন ইন্টাৰভিউ যাব বিচাৰে তলত ইয়াতে এড্ৰেছটো দিয়া আছে বখিষ্ট চাৰিআলি নেশনেল হাইৱে 37 ডিএন টাৱাৰ অপোজিট মেগা প্লাজা গুৱাহাটী এটো এড্ৰেছত আপোনালোকে হাৰ্ড কপি লৈ কিনে যাব পাৰিব ইন্টাৰভিউ কাৰণে পিছৰ পোষ্টটো আপোনালোকৰ গ্ৰেভছ অটোমোবাইল ডিলাৰৰ পৰা আহিছে ইয়াত লোকেশন হ'ব গুৱাহাটী নগাঁও আৰু হোজাই তিনিটা লোকেশন আছে ইয়াত আপোনালোকৰ সেলস মেনেজাৰ টিম লিডাৰ সেলস এক্সিকিউটিভ সাৰ্ভিস মেনেজাৰ টেলিকলাৰ ইয়াতে ফ্ৰেছাৰ মে অলসো এপ্লাই বুলি দিয়া আছে কোনোবা যদি ফ্ৰেছাৰ হয় এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে মেইলত বা বায়োডাটা পঠিয়াব বা আপোনালোকে ডাইৰেক্ট কন্টাক্ট কৰিব পাৰে মোবাইল নম্বৰটোত পিছৰ পোষ্টটো আপোনালোকৰ ৰিশফ আইৰন এণ্ড ষ্টীল প্ৰাইভেট লিমিটেড কোম্পানীৰ পৰা আহিছে মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰিব ইয়াতে ভ্যাকেন্সি আহিছে সেলস এক্সিকিউটিভ লোকেশন হ'ব আপোনালোকৰ লখৰা গুৱাহাটী ইয়াতে আপোনালোকৰ মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব সেলছত তাৰ লগতে মাস্ট বি এক্সপেৰিয়েন্স ইন সিমিলাৰ ফিল্ড মিনিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা দিয়া আছে ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ ৰিলায়েন্সৰ পৰা আহিছে ৰিলায়েন্স কোম্পানী ইয়াত লোকেশন গুৱাহাটী আৰু পজিশন আহিছে মেনেজাৰ ইয়াত আপোনালোকৰ এটো পোষ্টৰ কাৰণে মিনিমাম 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব এপাৰেল ষ্ট'ৰ এক্সপেৰিয়েন্স আৰু ক্যান্ডিডেট শুড বি মিনিমাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব কোনোবা এপ্লাই কৰিব বিচাৰিলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু আপোনালোকক যদি শৰ্ট লিষ্ট কৰে তেতিয়া হলে কোম্পানীৰ ফালৰ পৰা কল বেক কৰা হ'ব ইয়াত দিয়া আছে আৰু কাৰোবাৰ যদি ৰিলেভেন্ট ফিল্ডত এক্সপেৰিয়েন্স আছে তেতিয়া হলে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব
পিছৰ পোষ্টটো আপোনালোকৰ স্কডা ডিলাৰশ্বিপৰ পৰা আহিছে ইয়াতে সেলস ডিপাৰ্টমেন্টৰ কাৰণে আহিছে টিম লিডাৰ সেলস কনসালটেন্ট CRM মানে কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ আৰু টেলিকলাৰ ইন্স্যুৰেন্স মেনেজাৰ আৰু আহিছে আপোনালোকৰ একাউন্টেন্ট আৰু কেশিয়াৰ এইকিটা হ'ব সেলস ডিপাৰ্টমেন্ট সাৰ্ভিস ডিপাৰ্টমেন্টৰ কাৰণেও আহিছে সাৰ্ভিস ডিপাৰ্টমেন্টৰ কাৰণে আপোনালোকৰ ৰিলেশনশিপ মেনেজাৰ ৰিলেশনশিপ এক্সিকিউটিভ সাৰ্ভিস মেনেজাৰ সাৰ্ভিস এডভাইজৰ পাৰ্টস মেনেজাৰ ওয়াৰেন্টি মেনেজাৰ আপোনালোকৰ যদি কোৱালিফিকেশন ৰিলেটেড কিবা খুদিব লগা থাকে মোবাইল নম্বৰত কন্টাক্ট কৰি লব কন্টাক্ট কৰি খুদি লব তেওঁলোকে জনাই দিব আৰু ইয়াতে মেইলও দিয়া আছে মেইলত বায়োডাটা পঠি এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ওয়াক ইন ইন্টাৰভিউটো যাব পাৰিব ডাইৰেক্ট ইয়াতে দিয়া আছে আপোনাৰ স্কডা খানাপাৰা আজি এইখিনি আছিল ভ্যাকেন্সি লক পাম পুনৰ এটা নতুন ভিডিওত নতুন ভ্যাকেন্সি বোৰ মই লৈ আহিম সো আপোনালোকে যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব ৰেগুলাৰ জব আপডেটৰ কাৰণে সো